মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ কলিতা আৰু আজি আপোনালোক সকলোৱে জানে যে আজিৰ পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ৰমজান মাহ। ইছলাম ধৰ্মীয় লোকসকলে আজি পুৱতি নিশাৰ পৰা আৰম্ভ কৰিছে ৰোজা ৰখাৰ আৰু ৰোজা ৰখাৰ পৰৱৰ্তী সময়ত ইছলাম ধৰ্মীয় লোকসকলে সন্ধিয়া পালন কৰে ইফতাৰ। আৰু তাকে লৈ এতিয়া গুৱাহাটী মহানগৰীৰ লগতে অসমৰ প্ৰতিখন বজাৰতেই ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু মোৰ যদি ফটো সাংবাদিকগৰাকীয়ে যদি আজিৰ তাৰিখৰ এই দৃশ্য দেখুৱাই তেতিয়াহ'লে দৰ্শকসকলে বুজি উঠিব কিদৰে আজি এই বজাৰসমূহত ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰতিখন বজাৰতে দেখা পোৱা গৈছে অজস্ৰ ভিৰ আৰু এই দৃশ্য প্ৰত্যক্ষ কৰিছে মেট্ৰ' নিউজ গুৱাহাটীৰ দৰ্শকসকলে গুৱাহাটীৰ কটাবাৰী অঞ্চলৰ পৰা। আৰু কটাবাৰী অঞ্চলত এনেদৰে আজি ৰাইজৰ ভিৰ দেখা পৰিলক্ষিত হৈছে। এয়া বিভিন্ন ধৰণৰ সুস্বাদু ফলকে আদি কৰি বিভিন্ন ধৰণৰ খোৱা বস্তুৰ ইয়াতে সমাহাৰ কৰা দেখা পোৱা গৈছে আৰু প্ৰতিখন বজাৰতে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। গুৱাহাটীৰ বিভিন্ন ঠাই যেনেদৰে মাছখোৱা, পল্টন বজাৰ, নাৰেংগী আদি কৰি যিবিলাক মূল ঠাই আছে এই সকলো ঠাইতে এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে। আজি আমি ইয়াৰে বজাৰত অহা এগৰাকী লোকৰ পৰা আমি জানিব পাৰিম কিদৰে তেওঁলোকে আৰম্ভ কৰিছে, আজি ইফতাৰ কেনেদৰে কৰিব আৰু কি আজি ঘৰত কেনেকুৱা ব্যৱস্থা হৈছে। দাদা কি ক'ব আজি? আমাৰ ঘৰত আজি খেজুৰ, আপেল, আঙ্গুৰ, পুকুৰী আম, কমলা, বুট এইবিলাকেদি আমাৰ ইফতাৰ হ'ব। কল চল হাবি যাবি বহুত বস্তুৰে আমাৰ ইফতাৰ হ'ব আৰু বহুত মানুহে এই বস্তুটোৰ কাৰণে সকলোৱে মিলা প্ৰীতি চলাৰ কাৰণে চেষ্টা কৰিব, যাতে সকলোৱে চেষ্টা কৰে, জাতিভেদ যাতে নকৰে, এইখিনিয়ে ক'ব লাগে। অন্য এটা কথা এটা শুনো, যিহেতু বজাৰত জুই চাই দাম, কোনো বস্তুৰে দাম কম নহয়, গতিকে এই ক্ষেত্ৰত দামে কিদৰে প্ৰভাৱ পেলাইছে? বাপৰে বাপ বহুত দাম হৈছে। আপেলৰ কেজি 300 টকা, কমলাৰ কেজি 120 টকা, খেজুৰৰ 250 টকা, 200 টকা খেজুৰ, আঙ্গুৰ বৰ্তমান 300 টকা, কল 100 টকা ডজন। কেনেকৈ খাব? চৰকাৰে যদি অলপ দয়া কৰি পেলাই ইয়াৰ বিষয়ে অলপ কমাই দিয়ে ভাল হ'লে আমাৰ মুছলিম ৰাইজৰ কাৰণে। হয়, এই এগৰাকী ইছলাম ধৰ্মীয় লোক, তেখেতে আমাক জানিবলৈ দিছে গুৱাহাটীত মূল্য বৃদ্ধিয়ে কিদৰে কোঙা কৰিছে গ্ৰাহকক। ইফতাৰ কৰিবলৈ এতিয়া লোকসকলে চিন্তা কৰিবলগীয়া হৈছে খাদ্য বস্তুৰ লগতে ফল মূল আদি কৰি যিবিলাক ইফতাৰৰ কাৰণে প্ৰয়োজনীয় খাদ্য সামগ্ৰী, এই গোটেই খাদ্য সামগ্ৰীবিলাকৰে এতিয়া যথেষ্ট জুই চাই দাম হোৱা পৰিলক্ষিত হৈছে। আন এগৰাকী আমাৰ লগত ব্যক্তি আছে, ইফতাৰৰ কেনেকুৱা আয়োজন চলিছে? ভালো চলিছে, ভালো চলিছে। আজি কি হ'ব? মুই তো কব না পাৰো, পকৰি হ'ব, মুড়ি হ'ব আৰু জিলাপি হ'ব, এনেকাই হ'ব বস্তু, ফল মূল হ'ব। এয়া এগৰাকী ব্যক্তি আছিলে, তেখেতে আমাক জানিবলৈ দিলে কিদৰে খাদ্য বস্তু তেওঁলোকে ঘৰত তৈয়াৰ কৰিছে আৰু কিদৰে তেওঁলোকে ইফতাৰ কৰিব। আন এক দৃশ্য যদি মোৰ ফটো সাংবাদিকগৰাকীয়ে দেখুৱাবলৈ সক্ষম হয়, এয়া কিছু দৃশ্য। এয়া সুন্দৰ মিঠাই ইয়াতে ৰাখিছে, এয়া দৈ ৰেখা আমি দেখিছোঁ, এয়া বিভিন্ন প্ৰকাৰৰ এয়া মিঠাই। এয়া যদি দেখুৱাবলৈ সক্ষম হয় ফটো সাংবাদিকগৰাকীয়ে, উদ্দেশ্য এটাই ইফতাৰ কৰা আৰু পৰৱৰ্তী সময়ত এই ইফতাৰ কৰি পেলাই আৰু অহাকালিৰ কাৰণে ৰোজা ৰখাৰ প্ৰস্তুতি কৰিব। আমি দোকানীজনৰ ওচৰলৈ যাব ওলাইছোঁ। দাদা আজি কি মিঠাই আছে আপোনাৰ? 10, 20, 50। নাম কেইটা ক'ব নেকি? ৰসগোল্লাই চব। কি দামৰ ৰসগোল্লা? 10 টকা, 20 টকা, 30 টকা, 50 টকা। দৈ আছে 200 টকা কেজি। এয়া আমাক দোকানীজনে জানিবলৈ দিলে কি ইয়াতে মিঠাই উলিয়াইছে আৰু এই মিঠাইবিলাক আচলতে প্ৰকৃততে যিহেতু শক্তি প্ৰদান কৰে, ইফতাৰৰ সময়ত মিঠাই ফল মূল আচলতে বাধ্যতামূলক বুলি ক'লেও ভুল কোৱা নহ'ব। এগৰাকী আমি গ্ৰাহকক দেখা পাইছোঁ, যথেষ্ট তেখেতে চাগে মিঠাই কিনিছে। দাদা ইফতাৰৰ কেনেকুৱা কি কিনিলে? এই মিঠাই লৈছোঁ, কল লৈছোঁ, কিবা লৈছোঁ। কেনেকুৱা দাম? কেনেকুৱা বস্তু দাম ঠিক আছে, ঠিক আছে। এয়া আছিলে আমাৰ গ্ৰাহকৰ তৰফৰ পৰা কিছু কথা। মেট্ৰ' নিউজ গুৱাহাটীৰ তৰফৰ পৰাও আমি এই সকলো ইছলাম ধৰ্মীয় লোকক এই পবিত্ৰ ৰমজানৰ শুভেচ্ছা প্ৰদান কৰিছোঁ, অভিনন্দন জনাইছোঁ। মহেশ কলিতাৰ প্ৰতিবেদন, মেট্ৰ' নিউজ গুৱাহাটী।